শিৱসাগৰ তথা অসমবাসীৰ বাবে এটা ভাল খবৰ, গৌৰৱময় খবৰ। সেয়া হৈছে শিৱসাগৰ ৰুদ্ৰসাগৰ নিবাসী এগৰাকী 25 বছৰীয়া যুৱতী প্ৰত্যাশা কলিতায়ে গুগলত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি লাভ কৰিছে। কেইবাটাও কঠিন পৰীক্ষা, কমেও 5টা পৰ্যায়ৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ অতিক্ৰমি তেওঁ গুগলত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি লাভ কৰিছে। আৰু এই খবৰে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা প্ৰত্যাশা কলিতাৰ পিতৃ ডক্টৰ প্ৰফুল্ল কলিতা আৰু মাতৃ বেবী কলিতাকে ধৰি শিৱসাগৰবাসীক আনন্দিত কৰি তুলিছে। বৰ্তমান প্ৰত্যাশা কলিতা মোৰ কাষত নাই, কিন্তু তেখেতৰ বাসগৃহত মই উপস্থিত আছোঁ। তেখেতৰ পিতৃ আৰু মাতৃ মোৰ কাষত আছে। এই সফলতাৰ খোজ কি ধৰণে দিছিলে, বৰ্তমান গুগলৰ কোন স্থানত কৰ্মৰত হৈ আছে, সেই সকলো বিষয়ে আমি জানিব বিচাৰিম। পোনপ্ৰথমে আপোনালোকলৈ অভিনন্দন জনাইছোঁ। নমস্কাৰ, আপোনালোককো ধন্যবাদ জনাইছোঁ। আজি এই মুহূৰ্তত আচলতে মুহূৰ্তটো নিশ্চয় আপোনালোকৰো আনন্দ লাগিছে, যিহেতু আপোনালোকৰ শিৱসাগৰবাসী হয়। মই পিতৃ মাতৃ হিচাপে আমাৰতো আনন্দ লাগিবই নিশ্চয়। পৰিয়ালবৰ্গই যথেষ্ট আনন্দ পাইছে। কি পদত তেখেতে নিযুক্তি লাভ? তেওঁৰ আচলতে পদটো SWE 3 বুলি কয়। আৰু আচলতে এণ্ট্ৰি লেভেল নহয়, তাতকৈ 2টা ষ্টেপৰ ওপৰৰ। আৰু তেওঁ মানে সৰুৰ পৰা আচলতে খুব হেৰি আছিল, সপোন দেখা টাইপৰ আছিলে। আৰু যিহেতু তেওঁৰ সৰুৰ পৰাই বহুখিনি কম্পিটিটিভ এক্সাম তেওঁ দি আহিছে, সেই কম্পিটিটিভ এক্সামবিলাকত ভাল পাৰফৰ্মেঞ্চে দেখুৱাইছে। তাৰপিছত IIT খড়গপুৰৰ পৰা তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং কৰিলে, কিন্তু চাইমিলটেনিয়াছলি পেৰেলেলি তেওঁ মানে কি সমান্তৰালভাৱে তেওঁ কোডিঙৰ কাম বা ডাটাবেছৰ কামো তেওঁ কৰি দিছিলে, যদিও তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ। আৰু তেওঁ সেই ছফ্টৱেৰ বিভাগতে তেওঁ আমাজনত তাৰপিছতে চাকৰি পালে। তাত 2.5 বছৰ তেওঁ ছাৰ্ভিচটো দিলে। 2.5 বছৰ দিয়াৰ পিছত তেওঁৰ আৰু সপোন আছিলে যে ইয়াতকৈ ওপৰলৈ যাওঁ। গুগলটো যিহেতু সকলোৰে কাৰণে সপোন, গতিকে গুগলত তেওঁ চাকৰি পাবৰ কাৰণে খুব ইচ্ছা আছিলে আৰু ইণ্টাৰভিউ দিলে। আৰু 5টা পৰ্যায়ত আচলতে ইণ্টাৰভিউটো হৈছিলে। আৰু প্ৰতিটো পৰ্যায়তে যদি ভাল পাৰফৰ্মেঞ্চ দেখুৱাই নাযায়, তেতিয়াহ'লে হয়তো তেওঁ কনচিডাৰ নকৰে। সেইটো গুগলৰ তেওঁলোকৰ আচলতে ছিষ্টেমৰ ভিতৰত যেনে ধৰ ছিষ্টেমে আৰু সেইটো। তাৰপিছতো তেওঁ মানে মেটচিং বুলি কয়, আচলতে কোম্পানীৰ লগত মেটচিং হ'ব লাগিব, টিম মেটচিং হ'ব লাগিব। তেওঁ ছফ্টৱেৰে কোনখিনি কাম কৰিব, তেওঁ কোনখিনি কাম কৰি ভাল পায়। যিহেতু গুগলৰ উইং বহুত আছে, মানে ব্ৰাঞ্চ বহুত আছে, সেই ব্ৰাঞ্চবিলাকৰ বিভিন্ন উইঙৰ লগত তেওঁলোকৰ মেটচিং হয়। মেটচিং হোৱাৰ পিছত লাষ্টত তেওঁ SWE 3 ইঞ্জিনিয়াৰ হিচাপে, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে জইন কৰিবলৈ পাইছে। এই পৰ্যায়লৈ কি ধৰণে আগুৱাই নিছিলে? এই পৰ্যায়লৈ আগুৱাই আচলতে শিক্ষাৰ কঠীয়াতলী ঘৰখন বুলি কয়। তেওঁ বৰ্তমান ক'ত কৰ্মৰত হৈছে? তেওঁ ডাবলিন, আয়াৰলেণ্ড ডাবলিনত আছে। গুগলৰ এইটো ইউৰোপৰ গোটেই ইউৰোপীয়ান কাণ্ট্ৰিবিলাকৰ হেড অফিচ তাত আছে। কেনেধৰণে আগুৱাই নিছিলে চমুকৈ? আচলতে সৰুৰ পৰাই তেওঁক আমি কম্পিটিটিভ মাইণ্ড এটা গঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু সপোন দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁকে নহয়, মই 2জনী ছোৱালীকে সপোন দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে আমি যিখিনি কৰিলোঁ আমাৰ লেভেললৈকে, তাতকৈ তোমালোকে আমাতকৈ বেছি কৰিব লাগিব। আৰু সেইখিনিৰ লগে লগে তোমালোকৰ যিখিনি নৈতিকতা, প্ৰতি ক্ষেত্ৰতে ডাঙৰক সন্মান কৰা, ভক্তি কৰা, শ্ৰদ্ধা কৰা, সেইখিনি সদায় কৰিব লাগিব। আৰু আগুৱাই সেইখিনি আনিবলৈ চেষ্টা কৰিছোঁ আৰু স্পৰ্শ কৰিছে। এতিয়া যোগাযোগ হৈছে নে আপোনাৰ? যোগাযোগ হৈ আছে। তেওঁ অলপ দিনৰ আগতে ইয়াৰ পৰা গৈ পেলাইহে জইন কৰিছেগৈ, তাত আহিছিল। সঁচাকৈ ভাল লগা খবৰ। তেখেতৰ মাতৃ আছে। হয়, বহুত ভাল লাগিছে। প্ৰতিজন সন্তানৰ সফলতাত যেনেকৈ প্ৰতিগৰাকী পিতৃ মাতৃয়ে যেনেকৈ সুখী অনুভৱ কৰে, আমিও আজি বহুত সুখী অনুভৱ কৰিছোঁ তাইৰ সফলতাক লৈ। ধুনীয়াকৈ তাই মানে তাই কোনো কমপ্লেইন নাছিলে। মানে হাইস্কুলত তাই হলিনেম স্কুলৰ পৰা তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা অসমৰ ভিতৰতে 16 নং স্থান পাই পাছ কৰিছিলে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তাই হায়াৰ ছেকেণ্ডেৰী শিৱসাগৰ কলেজৰ পৰা, বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়, তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰিছে। আচলতে বহুতে কোৱা শুনো যে মহিলা তামুক, কিন্তু ছোৱালী হৈও এতিয়া বিশ্বত দপদপাই ফুৰিছে। হয়, আমাৰ 2জনী ছোৱালী। আমি কাহানিও তাহাঁতক ছোৱালী বুলি পেলাই আমি কেতিয়াও অৱহেলা কৰা নাই। তাহাঁতক যিখিনি কৰিব লাগে, আমি পিতৃ মাতৃ হিচাপে যিখিনি আমাৰ কৰ্তব্য, যিখিনি পঢ়া শুনাৰ ক্ষেত্ৰত তাহাঁতক আগবঢ়াই নিবলৈ যিখিনি কৰিব লাগে, সেইখিনি আমি কৰিবলৈ
কাহানিও মানে পিছ হুহুকি অহা নাছিলোঁ। যিমান দূৰ পাৰোঁ আমি আগুৱাই নিছে। আগুৱাই নিবলৈ যত্ন হয় কৰিছোঁ। আৰু এনেধৰণেই আগুৱাই গৈছে, জখলা আগবঢ়াই নিছে, আগবাঢ়ি গৈছে, প্ৰতিটো খোজত সফলতাৰ মুখ দেখিছে, সুকৃতে উত্তীৰ্ণ হৈছে পৰীক্ষাসমূহ। আৰু প্ৰত্যাশা কলিতা অহা ডিচেম্বৰত পুনৰ এই ঘৰখনলৈ আহিব। আমি পৰৱৰ্তী পৰ্যায়ত তেখেতৰ সাক্ষাৎকাৰ, তেখেতৰ কি ধৰণে আগুৱাই গৈছে সেই বিষয়ে জানিবলৈ পৰৱৰ্তী সময়তো চেষ্টা কৰিম। বৰ্তমান তেওঁৰ যি সফলতা লাভ কৰিছে, গুগলত নিযুক্তি লাভ কৰিছে, এই খবৰে পিতৃ মাতৃৰ উপৰিও শিৱসাগৰবাসী তথা আমাকো আনন্দিত কৰিছে। তেওঁ আৰু ভালদৰে আগুৱাই যাওক আৰু হেজাৰজনৰ বাবে প্ৰেৰণাৰ থলী হৈ লওক, অমল উৎস হৈ ৰওক, আমি তাকে কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।